নলবাৰীৰ এটা পৰিয়াললৈ মুহূৰ্ততে নামি আহিল অমানিশা। মুহূৰ্ততে নলবাৰীৰ এটা পৰিয়াললৈ নামি আহিল অমানিশা। ডাঙুৱাপাৰা 2 কণমানি সন্তানৰ পিতৃ মাইনুদ্দিন আলী গৈছিল কামলৈ। অন্য দিনৰ দৰে আজিও মাইনুদ্দিনে লগৰ এজনৰ সৈতে গৈছিল কামলৈ। পিছে বিয়লিৰ ভাগত কাম কৰা স্থানতেই ঘটি গ'ল ভয়ংকৰ ঘটনাটো। বাহজানী জিলা পৰিষদৰ প্ৰাক্তন সদস্য তথা ঠিকাদাৰ বিৰাজ মেধিৰ ঘৰত ঘটি গ'ল শোকাবহ ঘটনাটো। পকী মিস্ত্ৰীৰ সহযোগী হিচাপে কাম কৰা মাইনুদ্দিনক পানী মটৰটো ঠিক কৰি থবলৈ দিছিল। পানী মটৰটোত বিদ্যুৎ সংযোগ থকাৰ কথা জনা নাছিল মাইনুদ্দিনে। লগে লগে বিদ্যুৎপৃষ্ট হয় শ্ৰমিকজন। ততাতৈয়াকৈ তেওঁক নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে শ্ৰমিকজনক মৃত বুলি ঘোষণা কৰাৰ পিছতে হাহাকাৰ লাগি উঠে শ্ৰমিকজনৰ পৰিয়ালত। ঠিকাদাৰ বিৰাজ মেধি বুলি তেখেতৰ নিজৰ ব্যক্তিগত ঘৰৰ কাম কৰাৰ কাৰণে মাইনুদ্দিন আহে যিটো ডেথ হৈছে। ডাঙৰপাৰাত ঘৰ, গৰীব ঘৰৰ ল'ৰা, হাজিৰা কৰি খায়। তেখেতে কাম কৰিছিলে তেখেতৰ ঘৰত, ঠিকাদাৰৰ ঘৰত কাম কৰি থাকোঁতে ঠিক 4মান বজাত তেখেতে মটৰটো খুলিব দিয়াত মানে মটৰটো শ্বৰ্ট চাৰ্কিট হৈছে নে কি আপোনাৰ কাৰেণ্টে হেৰি গৈছে। ইতিমধ্যে পৰিয়ালটোৰ লোক আৰু শ্ৰমিকজনৰ চুবুৰীয়া লোক চিকিৎসালয়ত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰোৱাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়লৈ নিয়াৰ লগতে নলবাৰী সদৰ থানাত গোচৰ ৰুজু কৰি ঘটনাটোৰ এক তদন্তৰ দাবী জনাইছে। কৰাৰ পিছত এই কাৰেণ্টে শ্বৰ্ট কৰে, মটৰটো খুলি থকা সময়ত শ্বৰ্ট কৰি ধূলি পৰে। পিছত ঠিকাদাৰ বিৰাজ মেধিয়ে তেখেতে নিজৰ ব্যক্তিগত গাড়ীত লৈ আনি চৰকাৰী হস্পিটেলত লৈ আনে। পিছতে ডেথ হৈছে। আমি গাঁৱৰে মানুহ, গতিকে এই বিষয়টোৰ ওপৰত আমি এটা উচিত তদন্ত বিচাৰিম। সেইটোৱে গতিকে ল'ৰা এটা ল'ৰা 12 বছৰ বয়স, ছোৱালী এটা 7 বছৰমান বয়সত, অতি গৰীব ঘৰৰ ল'ৰা, কাম কৰি যায়। গতিকে ডাঙৰপাৰা গতিকে ইয়াৰ উচিত এটা তদন্ত বিচাৰিব। এইটোৰ কাৰণ কি আৰু কি কাৰণত কি হ'ল এই বস্তুটো আমি যিহেতু এতিয়ালৈ জানিব পৰা নাই। গতিকে উচিত তদন্ত এটা হ'ব লাগিব, সেইটো বিচাৰিম।